কিহে এজন ৰজাক সঁচাকৈয়ে মহান কৰে? তেওঁ জয় কৰা যুদ্ধই, নিৰ্মাণ কৰা স্মাৰকে নে এৰি থৈ যোৱা সাম্ৰাজ্যই? নমস্কাৰ, মই মেহেৰুল। আজিৰ এইটো ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আহোম ৰজা ৰুদ্ৰসিংহৰ বিষয়ে জানিম, যাক প্ৰায়ে আহোম ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। কিন্তু কিয়? তেওঁ কি কৰিছিল যাৰ বাবে এই মৰ্যাদাটো লাভ কৰিছিল? আহক এই অসাধাৰণ নেতাৰ কামৰ বিষয়ে জানো, যিয়ে 18শ শতিকাৰ আৰম্ভণিতে অসম ৰাজ্যক এক শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ, ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। কোনকেইটা বস্তু বেয়া পালে সেইকেইটাও কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত সেইকেইটা শুধৰাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। উত্তৰ পূব ভাৰতৰ এখন ৰাজ্যৰ কথা কল্পনা কৰক, যি শতিকা জুৰি সমৃদ্ধশীল হৈছিল, স্থানীয় পৰম্পৰাক দৃঢ়তাৰ সৈতে মিলাইছিল। সেইটোৱেই আছিল আহোম ৰাজ্য, যাক 1228 চনত চুকাফাই প্ৰতিষ্ঠা কৰিছিল। 16 দশকৰ শেষৰ ফালে এই ৰাজ্যই মোগলৰ আক্ৰমণ আৰু আভ্যন্তৰীণ অশান্তিৰ সন্মুখীন হৈছিল। তাৰ মাজতে প্ৰৱেশ কৰে ৰুদ্ৰসিংহই, যাক চুখ্ৰাংপা বুলিও জনা যায়, যিয়ে 1696 চনত আহোম ৰাজ্যৰ সিংহাসন গ্ৰহণ কৰে। তেওঁৰ 1696 পৰা 1714 চনৰ শাসনকালক আহোম ৰাজ্যৰ সোণালী যুগ বুলি কোৱা হয়। তেওঁ কি বেলেগ কৰিছিল যাৰ ফলত এই সময়ছোৱাক সোণালী যুগ বুলি অভিহিত কৰা হৈছিল? বলক আমি একেলগে উত্তৰ বিচাৰিম। প্ৰথমে তেওঁৰ সামৰিক প্ৰতিভাৰ বিষয়ে কওঁ। ৰুদ্ৰসিংহ কেৱল ৰাজপ্ৰসাদত বহি থকা ধৰণৰ ৰজা নাছিল। তেওঁ আছিল এজন যোদ্ধা, যাৰ উচ্চাকাংক্ষা আছিল বিশাল। 1706 চনত তেওঁ 71,000 সৈন্যৰ সৈতে ডিমাছা ৰাজ্যৰ বিৰুদ্ধে এক বিশাল অভিযানত তেওঁ নিজে নেতৃত্ব প্ৰদান কৰিছিল। ইয়াৰ ফলাফল আছিল এক নিৰ্ণায়ক জয়, য'ত ডিমাছা ৰজাই আহোমৰ শাসন মানি লৈ যমুনা নদীলৈকে ভূখণ্ড হস্তান্তৰ কৰিছিল। ইয়াৰ এবছৰ পিছত তেওঁ জয়ন্তীয়া ৰাজ্যৰ ওপৰত আক্ৰমণ কৰে। প্ৰথম যুদ্ধ ফলপ্ৰসূ নহ'লেও ৰুদ্ৰসিংহৰ অধ্যাৱসায়ৰ ফল পোৱা গ'ল। জয়ন্তীয়াসকলে আহোমৰ অধীনত্ব মানি লৈ বছৰি কৰ পৰিশোধ কৰাৰ কাৰণে চুক্তি কৰিল। 1713 চনত মোগলৰ বংগৰ ওপৰত 4 লাখ সৈন্যৰ সৈতে এক বিশাল আক্ৰমণৰ পৰিকল্পনা কৰিছিল। এই অভিযান অসমৰ ইতিহাসৰ পৰিকল্পিত সৰ্ববৃহৎ সামৰিক অভিযান আছিল। দুৰ্ভাগ্যবশতঃ তেওঁৰ মৃত্যুৰ বাবে এই অভিযান সম্পন্ন হ'ব পৰা নাছিল। যদি এই পৰিকল্পিত অভিযান সফল হ'লে হয়, আপুনি কি ভাবে তেওঁ ভাৰতৰ ইতিহাস সলনি কৰিব পাৰিলেহেঁতেন নে? এজন ৰজাই কেনেকৈ সংস্কৃতি গঢ় দিয়ে, কেতিয়াবা ভাবিছেনে? তেওঁৰ এই ক্ষেত্ৰতো প্ৰকৃত প্ৰতিভা আছিল। তেওঁ অসমীয়া পৰম্পৰাক মুখ্য স্থান দিছিল। বিহুক ৰাজদৰবাৰত 7 দিন ধৰি ভব্যভাৱে উদযাপন কৰিছিল। তেওঁৰ ৰাজদৰবাৰত সংগীতজ্ঞ, কবি আদি কলাক নিযুক্তি দিছিল আৰু তেওঁ মেধাসম্পন্ন যুৱকসকলক অসমৰ বাহিৰলৈ পঠিয়াইছিল জ্ঞান আহৰণ কৰাৰ কাৰণে। তেওঁৰ দৰবাৰী কবি কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড় বধৰ দৰে নাটক ৰচনা কৰিছিল আৰু ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ অসমীয়া অনুবাদ কৰিছিল। তেওঁ বৈষ্ণৱ আৰু শক্তিবাদ দুয়োটাকে আঁকোৱালি লৈছিল। আধ্যাত্মিক নেতাসকলক তেওঁৰ দৰবাৰলৈ আমন্ত্ৰণ কৰি তেওঁৰ সময়ৰ বাবে বিৰল সহনশীলতাৰ চেতনা গঢ়ি তুলিছিল। ৰুদ্ৰসিংহৰ স্থাপত্যিক ঐতিহ্য আজিও টিকি আছে, যাৰ বহুতো নিৰ্মাণ আজিও তেওঁৰ দূৰদৰ্শিতাৰ জীৱন্ত প্ৰমাণ দিয়ে। 1703-4 চনত নিৰ্মিত নামদাং শিলৰ সাঁকো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে আজিও টিকি আছে। ই 60 মিটাৰ দীঘল, 6.5 মিটাৰ বহল আৰু 1.7 মিটাৰ ডাঠ, সম্পূৰ্ণৰূপে শিলৰে নিৰ্মিত। তাৰ পিছত আছে 1703 চনত নিৰ্মিত জয়সাগৰ পুখুৰী। তেওঁৰ মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত খনন কৰা 318 একৰৰ এক বিশাল জলাশয়। তেওঁ 1703 চনত শিৱৰ প্ৰাৰ্থনাৰ বাবে ৰংনাথ দৌল আৰু হোলীৰ উদযাপনৰ কাৰণে ফাকুৱা দৌল নিৰ্মাণ কৰিছিল। এইবোৰ কেৱল ইমাৰত নহয়, ই এক চিৰস্থায়ী চিন্তাৰ প্ৰতীক।
ৰুদ্ৰসিংহক সঁচাকৈ আকৰ্ষণীয় কৰি তুলিছে তেওঁৰ ৰাজনীতি আৰু শাসনৰ দক্ষতাই। তেওঁ বংগৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল আৰু কোচবিহাৰ, কাছাৰ আৰু ত্ৰিপুৰাৰ দৰে ৰাজ্যৰ সৈতে মিত্ৰতা গঢ়ি তুলিছিল। তেওঁ হিন্দু শিলালিপিৰে মুদ্ৰা তৈয়াৰ কৰিছিল। আহোম আৰু হিন্দুৰ সাংস্কৃতিক মিশ্ৰণ ঘটাই তেওঁৰ শাসনক শক্তিশালী কৰিছিল। তেওঁৰ সংস্কাৰে প্ৰশাসন আৰু সৈন্যক পূৰ্বতকৈ অধিক কাৰ্যকৰী কৰি তুলিছিল। ইতিহাসবিদসকলে তেওঁৰ শাসনক আহোম ক্ষমতাৰ শীৰ্ষবিন্দু বুলি কোৱাটো কোনো আচৰিত কথা নহয়। ৰুদ্ৰসিংহক কিয় আহোমৰ সবাতোকৈ শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়? ই কেৱল এটা কথা নহয়, ই এটা সম্পূৰ্ণ পেকেজ। তেওঁৰ ৰাজ্য সম্প্ৰসাৰণ কৰিছিল, সংস্কৃতি সমৃদ্ধ কৰিছিল, চিৰস্থায়ী স্মাৰক নিৰ্মাণ কৰিছিল আৰু কূটনৈতিক খেলত পাৰদৰ্শী আছিল। 1714 চনত 49 বছৰ বয়সত তেওঁৰ আকস্মিক মৃত্যুৱে তেওঁৰ মহৎ পৰিকল্পনাসমূহ বন্ধ কৰি দিছিল। ৰুদ্ৰসিংহৰ কাহিনী কেৱল এজন ৰজাৰ নহয়, ই এটা দূৰদৰ্শিতাৰো, যিয়ে অসমক এটা সাংস্কৃতিক আৰু সামৰিক শক্তিৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছিল। আমি আজিও পাৰ হৈ যোৱা শিলৰ সাঁকোৰ পৰা আৰম্ভ কৰি এতিয়া উদযাপন কৰা উৎসৱলৈ তেওঁৰ চিন সকলোতে আছে। আপুনি কি ভাবে? এজন মহান নেতাক কিহে গঢ়ি তোলে? কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।